মোৰ ষ্টেট পিটিআৰ আজিও এলপি স্কুলত 20:1 প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয় সচৰাচৰ পুলিচৰ চাকৰি ষ্টেট কেডাৰ গতিকে তেখেতৰ পোষ্টিং হদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যেহেতু বাধা আছে তাৰ কাৰণে শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল এখন আইন আহিল যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়াহ'লে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে মাননীয় উপাধ্যক্ষ মহোদয় এটা অনলাইন পোৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছো এতিয়া ধুবুৰী মানকাছাৰ বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ যদি পোৰ্টেল খোলা যায় অনলাইন পোৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেন্ট কাৰণ আজি গোৱালপাৰা হওক ধুবুৰী কাছাৰ আৰু ধুবুৰী মানকাছাৰ তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেন্ট পাব অৰ্থাৎ নতুন শিক্ষক আহিব তেতিয়া হলেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছো কিন্তু মই ৰিলিজ দিব পৰা নাই কাৰণ তাত বিকল্প অন্য এজন শিক্ষকক আমি নিযুক্তি এতিয়া দিব পৰা নাই দ্বিতীয় এটা সমস্যা ক'ত আছে শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত এনেকুৱা বহুত চৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালে বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছো তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত এই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে আৰু ওলাই আহিবলৈ হলে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰো তেনেহলে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত আমি শিক্ষক শিক্ষয়িত্ৰী দিয়া কামটো এটা দুৰূহ কাম আমাৰ হৈ পৰিব মাজতে আমি পৰিকল্পনা কৰিছিলো যে আমি অসমৰ বিদ্যালয়সমূহক দুৰ্গম অঞ্চল সুগম অঞ্চল বুলি ভাগ কৰিম আৰু প্ৰত্যেকই বাধ্যতামূলকভাৱে দুৰ্গম অঞ্চলত 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব কিন্তু তাতো যেহেতু এই অৱকাশটো থাকিব যে তেখেতে ট্ৰান্সফাৰ হৈ ওলাই আহিব পাৰে এই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক আৰু সেই ক্লাষ্টাৰতে শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁৰ বদলি নহয় দ্বিতীয় এটা পৰামৰ্শ দ্বিতীয় এটা মই যেহেতু এই কথাখিনি চৰ্চা হৈ আছে আমাৰ মাজত মই আপোনালোকৰ কিবা পৰামৰ্শ থাকিলে জনাব ইয়াতে আজি শিক্ষক শিৱসাগৰৰ শিক্ষক গৈ ধুবুৰীত চাকৰি কৰি আছে যোৰহাটৰ শিক্ষক গৈ মানকাছাৰত চাকৰি কৰি আছে মানকাছাৰতে কিয় শিক্ষক নোলায় ধুবুৰীতে কিয় শিক্ষক নোলায় এবাৰ আমি এনেকুৱা কথাও ভাবিছো যে এই ব্যাকৱাৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম যাতে সেই অঞ্চলৰ লৰাই চাকৰি পায় এই দুৰ্গম অঞ্চলৰ লৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছো আন এটা সমস্যা শিক্ষা বিভাগৰ
যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া দীঘলীয়া স্বাভাৱিক কথা যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেণ্ট দি মই কালি নিযুক্তি দিব নোৱাৰো স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব কোন সিংঘানিয়া ইউনিভাৰ্চিটি কোড এখন তেখেতে অনা বিএডৰ চাৰ্টিফিকেটখন জেনুইন হয় নে নহয় ইউনিভাৰ্চিটি পাছ কৰা চাৰ্টিফিকেটখন জেনুইন হয় নে নহয় এইটো পৰীক্ষা কৰিব লাগিব সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেন্টিচিটিটো আমি প্ৰুফ কৰিব লাগিব এই প্ৰক্ৰিয়াটো দীঘলীয়া কিন্তু যেতিয়া ভেকেন্সি থাকে এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভেকেন্সিৰ বিপৰীতে আমি ঠিকাভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলো কিন্তু এতিয়া ঠিকাভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকাভিত্তিক নিযুক্তি আগদিনাখন দিব পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছে আজি শিক্ষা বিভাগৰ কাৰণে যিটো পেইন যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া আমি লগে লগে গোটেই নিযুক্তিবিলাক দি দিছো গতিকে কন্টেক্সুৱেল ঠিকাদাৰ কন্টেক্সুৱেল বা ঠিকাভিত্তিক চাকৰি নিযুক্তি দি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যোৱাৰ যি আশংকা থাকে সেই আশংকাৰ কাৰণে আমি ঠিকাভিত্তিক নিযুক্তি দি শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰা যিটো অপচন আছে সেই অপচনটোৰ পৰা আঁতৰি আহিছো এতিয়া এটা বেলেগ অপচনলৈ যাব বিচাৰিছো ৰাষ্ট্ৰীয় শিক্ষানীতিত ইণ্টাৰ্ণশ্বিপৰ ওপৰত বহুত গুৰুত্ব দিছে এতেকে আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছো যে আপোনালোকে আমাৰ স্কুলবিলাকত আপোনালোকৰ যিসকল মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আনকি গ্ৰেজুৱেট ষ্টুডেণ্ট যিসকল আছে তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কেনেকৈ দিব পাৰে তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম গতিকে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমি কিছু ইণ্টাৰ্ণ পাব পাৰোঁ নেকি যিসকলে বিদ্যালয়ত সাময়িকভাৱে শিক্ষাদান কৰিব আন এটা অপশ্যনো আমি ভাবিছোঁ যে এটা ফেলোশ্বিপ এবছৰীয়া এটা ফেলোশ্বিপ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনত যিসকল থাকে তেওঁলোকৰ কাৰণে এটা এবছৰীয়া ফেলোশ্বিপ আমি সৃষ্টি কৰিম আছাম এডুকেশ্যন ফেলোশ্বিপ যিটো ফেলোশ্বিপৰ অধীনত আৰু যিহেতু এইটো ফেলোশ্বিপ পূৰ্ণাংগ টিচাৰ পোষ্ট নহয় গতিকে তাত টেট ডিএলএড বিএড এই যিখিনি মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট আছে এই ৰিকুৱাৰমেণ্টখিনি তাত প্ৰযোজ্য নহ'ব তেওঁলোক উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই আহিছে নতুন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট তেওঁলোকে এবছৰৰ কাৰণে এটা ফেলোশ্বিপ কৰিব কোনোবা এখন বিদ্যালয়ত শিক্ষাদান কৰিব ইয়াৰ দ্বাৰাও আমি এই শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ কথা ভাবিছোঁ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন 2021 চনত কাৰ্যকৰী কৰিলোঁ এই আইনখন 2011 চনৰ আইনৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই আইনখন প্ৰস্তুত হৈছে আৰু এই আইনখন বহুত চিন্তা চৰ্চা কৰাৰ পাছত সৃষ্টি হৈছে 1/1/2006 এই তাৰিখটো কম্প্ৰমাইজ কৰিব এই কাৰণেই নোৱাৰে যে 2006 চনতে আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল বিলখন পাছ হৈছে অৰ্থাৎ 2006 চনৰ পাছত কোনেও বিদ্যালয় খুলিবই নোৱাৰে 2006 চনৰ পাছত কোনোবাই বিদ্যালয় খুলিলে এই নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনত খুলিব লাগিব আৰু নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ আণ্ডাৰত খুলিছে যদি সি প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ কেতিয়াও নাহে এতিয়া 1/1/2006 এই তাৰিখটোৰ ক্ষেত্ৰত আমি আগতে যি ৰিকগনিশ্যন বা কনকাৰেঞ্চৰ কথা কৈছিলোঁ তাত আমি এতিয়া শিথিলতা আনি আমি প্ৰস্তাৱ কৰিছোঁ যে গভৰ্ণমেণ্টে যদি এনঅ'চি দিছিল গভৰ্ণমেণ্টে যদি পাৰ্মিশ্যন দিছিল আমি সেই পাৰ্মিশ্যন ৰিকগনিশ্যনটোকো 1/1/2006 আগৰ বুলি পেলাই আমি গণ্য কৰিম ইউনিভাৰ্চিটিয়ে যদি এফিলিয়েশ্যন দিছিল সেই সময়ৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে যদি এফিলিয়েশ্যন দিছিল সেই এফিলিয়েশ্যনটোকো আমি চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰ ভিত্তিত আমি বিদ্যালয়ৰ প্ৰাদেশিকৰণটো আৰু এধাপ আমি আগুৱাই লৈ যাম কিন্তু বাকী যি কণ্ডিশ্যনছ আছে সেই কণ্ডিশ্যনবিলাক থাকিব মাটিৰ সমস্যাৰ কাৰণে বহু বিদ্যালয়ৰ প্ৰাদেশিকৰণ নহ'ল এতেকে যিবিলাক এনচি ভিলেজ পিজিআৰ ভিলেজ ভিজিআৰ বা ফৰেষ্ট লেণ্ড ইত্যাদি য'ত ভূমিপত্তন হোৱা নাছিল কিন্তু তেওঁলোকৰ অকুপেশ্যন আছিলে তেওঁলোকৰ পজিশ্যন আছিলে গতিকে জিলা আয়ুক্তৰ পৰা অফিচৰ পৰা আমি যদি পজিশ্যন চাৰ্টিফিকেটটো সেই সময়ৰ পজিশ্যন চাৰ্টিফিকেট পজিশ্যন আছিল বুলি চাৰ্টিফিকেট পাওঁ তাকো আমি বিবেচনালৈ আমি আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এই আমি
প্ৰভিন্সিয়েলাইজেশ্যনক হয়তো আৰু খুব আগুৱাই লৈ যাব পাৰি হাইস্কুলৰ ক্ষেত্ৰত আগতে ক্লাছ 8 টু হাইস্কুল আছে কিন্তু যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট আহিলে ক্লাছ 8 লৈকে এলিমেণ্টাৰী হৈ গ'ল 9-10 হে সেকেন্ডাৰী এডুকেশ্যন হ'ল একখনে 9ৰ পাৰমিশন বিচাৰিছে যে ক্লাছ 9 খোলাৰ যদি চৰকাৰে পাৰমিশন দি থৈছে তেনেহলে আমি এই হাইস্কুলখনক আউটাৰ ভিতৰলৈ আনো কিন্তু সেই হাইস্কুল বিলাকৰ 9ৰ পাৰমিশন নাই কাৰণ তেওঁলোকে হাইস্কুল খোলোতে পাৰমিশন লৈছিলে 8ৰ এতিয়া চৰকাৰে এইটো বিবেচনালৈ আনিছে যে আমি 8ৰ পাৰমিশনটোকো বিবেচনা কৰি এই স্কুলসমূহকো আইনৰ আউটাৰ ভিতৰলৈ আনিব পাৰিম নে নোৱাৰিম সকলোৱে জানে যে আইন এখন বিধানসভাত অনাৰ কাৰণে আমি ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচালটেশ্যন আমাক লাগে আমাক পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট লেজিসলেটিভ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ অপিনিয়ন লাগে গতিকে মই এতিয়ালৈকে বিলখন আনিব পৰা নাই তাৰোপৰি কেবিনেট সাব কমিটি এখনো হৈছে আৰু বিভিন্ন সংগঠনসমূহৰ লগতো মই আলোচনা কৰিছো যিমান দূৰ পাৰো আমি খাতাইবিলাক সমস্যা আমি সমাধান কৰিবৰ কাৰণে যিখিনি যুক্তিসংগত সেইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছো ইউটাৰসকল টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে এতিয়া প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে আজি এটা প্ৰপ'জেল কালি দুটা প্ৰপ'জেল বেটছ বাই বেটছ হৈছে আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছো যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহব 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে তেনেহলে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব টিচাৰ হ'বলৈ হলে 5টা বছৰৰ ভিতৰতে প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব আৰু যিসকলে আয়ত্ত কৰিছে স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিহেতু চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীতকৰণটো হৈ যাব এইটো উন্নীতকৰণৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই বাকি আন এটা কথা মই ইয়াত ক'ব বিচাৰো যে আমাৰ হায়াৰ সেকেন্ডাৰী বিদ্যালয়ৰ সংখ্যা 1100 এই সংখ্যাটো আমি বঢ়াব বিচাৰিছো ইতিমধ্যে বহু কেবাখনো প্ৰায় 250 হাইস্কুলক আমি হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰিলো এতিয়া এই হায়াৰ সেকেন্ডাৰী বিদ্যালয়সমূহত পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ আহিছে যিখিনি আমি বিবেচনা কৰি আছো যে পদ ৰেচনেলাইজেশ্যনৰ জৰিয়তে আমি এই সমস্যাটো সমাধান কৰিব পাৰো নেকি লগতে বিজ্ঞান শাখা খোলাৰ প্ৰস্তাৱ আহিছে মই যোৱাকালি এখন ভিসি কৰি এইটো যিটো একাডেমিক সেশন এই একাডেমিক সেশনতে নাম ভৰ্তি কৰিব পৰা